আজি আমাৰ ভূমিলেখ্য কৰ্মচাৰী সন্মিলনী কেন্দ্ৰীয় সমিতিৰ প্ৰথম দ্বিতীয়খন বৈঠক আজি ইয়াত অনুষ্ঠিত হৈছে আৰু আমি ইয়ালৈ আহিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। বিশেষকৈ তেওঁলোকে আমাক কৈছে যে ধুবুৰী জিলাৰ পৰা মানকাছাৰ জিলাখন পৃথক হৈ আহিলে, গতিকে আমি তেওঁলোকৰ আমাক দাবী জনাইছে যে আমাৰ এই দক্ষিণ শালমৰা যিখন নতুনকৈ জিলা গঠন হৈছে তেওঁলোকৰ জিলা কমিটিখন নতুনকৈ গঠন হ'ব লাগে আৰু আমি আজি কেন্দ্ৰীয় সমিতিয়ে তেওঁলোকৰ জিলা সমিতিখন নতুনকৈ গঠনৰ বাবে অনুমোদন জনাইছোঁ। আৰু আমাৰ এই ক্ষেত্ৰত আমাৰ কিছু দাবীও আছিলে। আমাৰ বিশেষকৈ ছাৰ্ভিচ ৰুল হ'ল, কিন্তু ছাৰ্ভিচ ৰুল হোৱাৰ পাছত ছাৰ্ভিচ ৰুলখনেই হ'ল, আমাৰ কিন্তু দৰমহা গাঁথনি সলনি নহ'ল। গতিকে আমাৰ যিটো আমি ফিক্স দিয়ে এটা দাবী কৰিছোঁ, যিহেতু আমি বিভিন্ন ঠাইত যাবলগীয়া হয়, এটা লাটৰ আমি মুখ্য কাৰ্যালয়ৰ পৰা 60-70 কিলোমিটাৰ বাদ যাবলগীয়া হয় আমাৰ নিজৰ ব্যক্তিগত খৰচেৰে। গতিকে এইখিনি আমি চৰকাৰক আমাৰ যিটো ব্যয় হয় তাৰ বাবে আমি ফিক্স দিয়ে 6,000 টকা এটা দাবী কৰিছোঁ। আমি কাৰিকৰী ভাত্তা এটা দাবী কৰিছোঁ। আমাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ মণ্ডলসকল, যিহেতু আমাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ থাকে অন্য বিভাগত, আমাৰ জ্যেষ্ঠ কাৰ্যালয়ৰ সহায়কসকলক জ্যেষ্ঠ সহায়ক কনিষ্ঠ সহায়ক থাকে, ঠিক তেনেকৈ আমাৰ ভূমিলেখ্য কৰ্মচাৰীসকলৰ জ্যেষ্ঠ আৰু কনিষ্ঠ ভূমিলেখ্য কৰ্মচাৰী থাকিব লাগে আৰু তেওঁলোকৰ দৰমহাৰ গাঁথনি গ্ৰেড পেও সুকীয়া কৰিব লাগে। আমাৰ যিসকল ভূমিলেখ্য কৰ্মচাৰী আমি 7,000, আমাৰ যিসকল জুনিয়ৰ গ্ৰেডৰ তেওঁলোকক 7,400 কৈছোঁ আৰু যিসকল ছিনিয়ৰ তেওঁলোকক আমি 8,000 টকা দিয়াৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ। আৰু আমাৰ যিসকল ভূমিলেখ্য পৰ্যবেক্ষক তেওঁলোকৰ কাৰণে 8,000 আৰু ভূমিলেখ্য যিসকল ইনস্পেক্টৰ থাকিব, পৰিদৰ্শক থাকিব তেওঁলোকৰ কাৰণে 10,300 আৰু আমাৰ যিসকল ভূমিলেখ্য বিষয়া হ'ব তেওঁলোকৰ কাৰণে 13,300 টকা আমি দিয়াৰ বাবে চৰকাৰক দাবী জনাইছোঁ। আপোনালোকে জানে যে আমাৰ আমাৰ যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে যিসকলে 2007 চনৰ পিছত যোগদান কৰিছে তেওঁলোকৰ পেঞ্চনৰ ব্যৱস্থাটো চৰকাৰে ইতিমধ্যে বাতিল কৰিছে। তেওঁলোকক নতুন পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু আপোনালোকে জানে যে এই নতুন পেঞ্চন ব্যৱস্থা সৃষ্টি হ'লে আমাৰ কৰ্মচাৰীসকলে আমি গোটেই বছৰটো সেৱা আগবঢ়াৰ বিনিময়ত শেষত আমাৰ যিটো পৰিয়ালটো পোহপাল দিবৰ কাৰণে আমাক যিখিনি ন্যূনতম প্ৰয়োজন সেইখিনিও আমি নাপামগৈ। যিসকল এছাম কৰ্মচাৰী 2007 চনলৈকে তেওঁলোকে সেৱা আগবঢ়াসকলে পেঞ্চন পাব, অৰ্থাৎ 2007 চনৰ পিছত যিসকলে যোগদান কৰিলে তেওঁলোকে পেঞ্চন নাপাব। এইটো একেখন দেশত থাকি একেখন ৰাজ্যৰে এইটো এটা বিভাজন নীতি লোৱাৰ পৰিলক্ষিত হৈছে। আৰু শেষত মই আপোনালোকক এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ, আমি ভূমিলেখ্য কৰ্মচাৰীসকলে দিনে ৰাতিয়ে ৰাইজৰ বিভিন্ন দুৰ্যোগৰ সময়ত প্ৰথম প্ৰশাসনৰ ফালৰ পৰা আমিয়ে গৈ উপস্থিত হওঁ, কিন্তু আজি আমাৰ ভূমিলেখ্য কৰ্মচাৰীসকলক বিভিন্ন প্ৰকাৰে বিভিন্ন মাধ্যমেৰে বিভিন্ন অভিযোগেৰে অভিযুক্ত কৰি আমাৰ ওপৰত আমাৰ যি পদমৰ্যাদা এই পদমৰ্যাদা হানি কৰাৰ অপচেষ্টা চলি আহিছে। আৰু সেয়ে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব বিচাৰোঁ, আমাৰ ভূমিলেখ্য কৰ্মচাৰীসকলে ইমানখিনি সেৱা আগবঢ়াৰ পিছতো আমাৰ পদমৰ্যাদাৰ যিকণ পদমৰ্যাদা দিছে সেই পদমৰ্যাদাকণ যাতে হানি নকৰি আমাৰ যিটো পদমৰ্যাদা সেই পদমৰ্যাদাটো আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰিও আমি কৈ আহিছোঁ যে আমাৰ জনসাধাৰণে প্ৰকৃত ভূমি অধিকাৰ পাবলৈ হ'লে আমাৰ ভূমিৰ যিটো পুনৰ বন্দবস্তি ব্যৱস্থা এইটো কৰিব লাগিব। এই পুনৰ বন্দবস্তি ব্যৱস্থা যেতিয়ালৈকে নহয় ভূমিৰ সমস্যা কেতিয়াও সমাধান নহয়। আৰু তাৰ বিপৰীতে আমাৰ ভূমিলেখ্য কৰ্মচাৰীসকল সদায় অপযশৰ বলি হৈ আহিব লগা হৈছে। গতিকে চৰকাৰক তৎকালেই এই পুনৰ ভূমি বন্দবস্তি ব্যৱস্থা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আজি এইটো বহল প্ৰচাৰ হ'ব বুলি আমাৰ ৰাখি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।